নমস্কাৰ শ্ৰোতা বন্ধুসকল, আপোনালোকৰ মাজলৈ আজি আগবঢ়াইছো ইমৰান আলী ৰচিত এটি ভৌতিক কাল্পনিক চুটিগল্প। চুটিগল্পটির শিরোনাম আজিও শিহৰি উঠে গাৰ নোম। আজিও শিহৰি উঠে গাৰ নোম। চকুৰ সন্মুখত ভাই উঠে সেই দৃশ্য। বয়স সেই সময়ত যিমান দূৰ সম্ভৱ প্ৰায় 18 বছৰৰ ওচৰা ওচৰি। সময় অনুমানিক তেতিয়া প্ৰায় 12:05 হৈছিল। গুৱাহাটীৰ পৰা আহোঁতে সেইদিনা যথেষ্ট পলম হৈছিল। যাত্ৰীবাহী বাছবিলাক নোপোৱাত ৰাতি এখন ট্ৰাকেৰে যাত্ৰা কৰিছিলোঁ ঘৰ অভিমুখে। ট্ৰাকেৰে আহি থাকোঁতে খন্তেক সময়ৰ বাবে অলপ ভালো লাগিছিল, যদিও বেছি মাৰি পোৱাৰ পিছত আচল কাহিনী আৰম্ভ হৈছিল। কিয়নো বেছিমাৰীৰ পৰা আৰু 5 কিলোমিটাৰ খোজকাঢ়ি আমাৰ ঘৰলৈ যাব লাগে এক লুংলুঙীয়া পথেৰে। ইফালে কিনকিনীয়া বৰষুণ, সৰুৰ পৰাই ভূতলৈ দুৰ্বলতা। আৰু এটা কথা উল্লেখ কৰা ভাল যে তেতিয়াৰ বেছিমাৰী আজিৰ দৰে উন্নত নাছিল। ৰাস্তাৰ কাষত 4-5টামান দোকানৰ বাহিৰে একো নাছিল। সন্ধিয়াৰ পিছতে মৰিখালী হৈ পৰিছিল। মই ট্ৰাকত বহি দুচিন্তা কৰি থাকোঁতে হঠাৎ ড্ৰাইভাৰজনে বেছিমাৰি পোৱা বুলি মাত লগালে। ৰাতিৰ ঘুম পাৰা আন্ধাৰত ৰাস্তাৰ বাহিৰে মই একো অনুমানেই কৰিব পৰা নাছিলোঁ। স্বাক্ষৰ দৰেই ড্ৰাইভাৰৰ মাতত উচপ খাই উঠিছিলোঁ। গাড়ীখন ৰখোৱাৰ পিছত নামি গাড়ীখনক বিদায় দি অন্ধকাৰত ভুটি ভয়ে ভয়ে ঘৰৰ পিনে খোজ দিলোঁ। মাজৰাতি হুৰহুৰীয়া ঠাণ্ডা বতাহ, কিনকিনীয়া বৰষুণ, মাজে মাজে ঢেৰেকনিও। ভূতৰ অজান ভয়। অকলশৰীয়া যাত্ৰা কিমান কষ্টকৰ সেইজনেই বুজিব, যিজনে এনেকুৱা পৰিস্থিতিৰ মুখামুখি হৈছে। মনতে সৃষ্টিকৰ্তাৰ নাম সুঁৱৰি সুঁৱৰি প্ৰায় ঘৰৰ ওচৰত পাইছিলোৱেই। তেনেতেই পিছফালৰ পৰা মোৰ গাত অলপ গৰম বতাহ লগাৰ দৰে লাগিল। ঠাণ্ডাৰ মাজত গৰম লগাত গাৰ নোম শিয়ৰি উঠিছিল। তৎক্ষণাৎ পিছফালে চালো যদিও ঘুম পৰা আন্ধাৰত একো নেদেখি অলপ ভয়ত ঘামি গৈছিলোঁ। বুকুত ভয়ে খুন্দা মাৰি ধৰিছিল। এনেতে যুৱক এজন মোৰ আগে আগে গৈ থকা দেখা পালো। অলপ ভয়ৰ মাজেদিয়েই স্বস্তিৰ নিশ্বাস পেলাই অ' দাদা, অ' দাদা, কোন, মোক লৈ যাওক বুলি মাত লগাইছিলোঁ। লগে লগে তেওঁ আহা বুলি হাত মেলি দিছিল। ঠিক সেই সময়তেই বিজুলী ঢেৰেকনিও মাৰিলে। পোহৰত যি দেখিলোঁ, মই এক বিকট চিঞৰ মাৰি গগন কপাই মাটিত বাগৰি অচেতন হৈ পৰিলোঁ। প্ৰায় 3 ঘণ্টামান পিছতহে চেতন ঘূৰাই পালোঁ। গাঁৱৰ গাঁওবুঢ়া, কবিৰাজ আৰু পৰিয়ালৰ লোকে মোক কম্বলেৰে মেৰিয়াই জৰা ফুকা কৰা অৱস্থাত উদ্ধাৰ কৰিলোঁ। মোৰ চকু মেলাত সকলোৱে ঘটনাটোৰ বিষয়ে জানিবলৈ উৎসুক হৈ ৰল। মই অত্যন্ত ভয় লগা অৱস্থাৰে কপা কপা মাতেৰে ৰাস্তাত দেখা সেই মানুহজন 2 বছৰ আগেয়ে মৃত্যু হোৱা মোৰ বন্ধু আছিল। তেনেকে কৈয়ে মই হুকহুকাই কান্দিবলৈ ধৰিলোঁ। সকলোৱে মোৰ কথা যথেষ্ট কৌতূহলৰে শুনিবলৈ মোৰ ওচৰত শাৰী পাতি বহিছিল যদিও মোৰ বৰ্ণনা শুনি অতব্যজোৰেৰে হাঁহি গুৰুত্বহীন কৰি দিছিল আৰু কৈছিল, তই যে তেওঁক বেছি মনত পেলাই থাকা, সেয়ে তোৰ মনৰ ভ্ৰম সৃষ্টি হৈছে। ভূত বুলি একোৱেই নাই। সিহঁতৰ কথাত জোৰত মই খন্তেক সময়ৰ বাবে নিজৰ চকুৰে দেখা ঘটনাটো মনৰ ভ্ৰম বুলিয়েই ধৰি লৈছিলোঁ। ৰাতিপুৱা বন্ধুজন মোৰ অতিকৈ ঘনিষ্ঠ আছিল। ৰাতি দেখা ঠাইডোখৰত আমি দুজনে গৈ সদায় আড্ডা দিছিলোঁ।
দুকমোকালিত উঠি গৈ ঠাইডোখৰত উপস্থিত হলোগৈ। নীৰৱে চকুলো ঢুকি পুৰণি স্মৃতি সুঁৱৰি বহু সময় অতিবাহিত কৰি বন্ধুৰ স্মৃতিস্বৰূপে ঠাইডোখৰত গছপুলি এটা ৰোপণ কৰি ঘৰ মোৱা হলো। এতিয়া গছজোপা ডাঙৰ হৈছে। গছজোপাত বহু চৰাই চিৰিকটিয়ে বাহ বনাইছে। গছজোপালৈ চালে এতিয়া মোৰ বন্ধুৰ উজ্জ্বল মুখনি মোৰ চকুলৈ ভাহি আহে। লিখক ইমৰান আলী। মোবাইল নম্বৰ 70027099133। শ্ৰদ্ধা শ্ৰোতা বন্ধুসকল, ইমান সময় আমাৰ চুটি গল্পটি শুনাৰ কাৰণে আপোনালোকক অন্তৰৰ অন্তৰস্থ কোণৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।